हेलो एवरीवन तो स्कूटीर एलिजिबिलिटी क्राइटेरिया बा ऑफिशियल जो नोटिफिकेशन आसिल सकलोखिनि डिटेल्स लई आपलोड करिसे ओके हायर एडुकेशनर पर आपलोड होइसे तो तुम्हारे पोनप्रथमे चाइ लोৱা स्क्रीनत कोन केजन स्टूडेंटे एबार स्कूटी लाभ करिब तेलोকক মই অলৰেডি কৈছিলো যে তেলোকে 80% লাগিব আৰু অফিशियल যেটো আপডেট আছে সেই মতে তেলোকে ঘোষণা কৰিছে গাইডলাইন ফৰ ডিস্ট্ৰিবিউशन অফ স্কুটাर्स টু স্টুডেন্টস সিকিউৰিং 80% তো যি কেজন স্টুডেন্টে মেল হক ফিমেল হক 80% যদি লাভ কৰিছে তেতিয়াহলে তেলোকে স্কুটিৰ কাৰণে এলিজিবল হ'ব আৰু স্কুটিক ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আন্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম বুলি কোৱা হয় ওকে তো 80% লাগিব তোমালোকৰ আৰু ইয়াৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তোমালোকে প্ৰথমে গম পালা পাৰ্সেন্টেজটো নেক্সটটো হৈছে যে অনলি স্টুডেন্টস ইন আ বেটাৰমেন্ট এন্ড ৰিএপিয়াৰেন্স ক্যাটেগৰি উইল নট বি এলিজিবল ফৰ এ স্কিম যি কেজন স্টুডেন্টে মই কৈ আছিল যে স্যাৰ আমাৰ এটা এক্সাম বেয়া হৈছে আৰু আমি অহাবাৰ বেটাৰমেন্ট এক্সাম দিম বা ৰিএপিয়াৰ হ'ম তেতিয়া আমি স্কুটিৰ কাৰণে এলিজিবল হ'মনে তো তোমালোকে ডাইৰেক্টলি কৈছে যে তোমালোকে এলিজিবল নোহোৱা বেটাৰমেন্ট বা ৰিএপিয়াৰ দিয়া কেজনে স্কুটিৰ কাৰণে এলিজিবল নহয় ওকে স্টুডেন্টস মাস্ট বি ৰেসিডেন্ট অফ স্টেট অফ আসাম অসমৰ নাগৰিক হ'ব লাগিব বা অসমত থাকিব লাগিব এই তোমালোকে দেখা পাইছা ডিস্ট্ৰিবিউশন প্ৰসেস 80% ৰ ওপৰত পাব লাগিব বা 80% হ'ব লাগিব এন্ড তোমালোকৰ এটো প্ৰসেস আছে সেই প্ৰসেসটো মই তোমালোকক কৈ দিম ওকে তো তোমালোকে এইখিনি দেখা পাইছা ভালদৰে ওকে এতিয়া কথা হৈছে মেৰিট লিষ্ট আহিছে নে নাই তো স্টুডেন্টস মেৰিট লিষ্ট অৰ্থাৎ যি কেজন স্টুডেন্টে 80% তকৈ বেছি নম্বৰ পাইছে তেওঁলোকৰ এখন লিষ্ট ওলাইছে গোটে কেইটা ষ্ট্ৰীমৰে ওলাইছে সায়েন্স কমাৰ্স আৰ্টছৰ কাৰণে তোমালোকক মই ডেমো দেখাই আছো এটা ইয়াত তোমালোকে নিশ্চয়কৈ দেখা পাইছা যে আসাম স্টেট স্কুল এডুকেশন বোৰ্ড আসিবৰ দ্বাৰা লিষ্ট অফ গাৰ্ল স্টুডেন্টস সিকিউৰ্ড 80% অৰ মোৰ মাৰ্কস ইন এইচএস ফাইনেল এক্সামিনেশন এইটো হৈছে আৰ্টছৰ পৰা আৰু এতে কি আছে গাৰ্লছ বিলাকৰ কথা লিখা আছে ওকে তেওঁলোকৰ নামবিলাক আছে ডিস্ট্ৰিক্ট ওয়াইজ দিয়া আছে তোমালোকে দেখা পাইছা ওপৰত বজালি আছে নেক্সট তোমালোকে দেখা পাবা বৰপেটা আছে নেক্সট বাক্সা আছে এই ধৰণে এটা এলফাবেটিক্যাল অৰ্ডাৰত তেওঁলোকে ডিস্ট্ৰিক্টখিনি ইয়াতে এন্টাৰ কৰিছে আৰু লিষ্টখন বনাইছে তো তোমালোকে ইয়াতে নিশ্চয়কৈ দেখা পাইছা এইখিনি বস্তু তো ইয়াতে যি কেইজন ষ্টুডেন্টৰে নাম আছে তেওঁলোকে নিশ্চয়কৈ স্কুটি লাভ কৰিব তোমাৰ যদি ইয়াত নাম নাই তেতিয়া হলে তোমালোকে কিন্তু স্কুটি লাভ নকৰা ইয়াতে তোমালোকে নিশ্চয়কৈ দেখা পাইছা এই লিষ্ট অফ গাৰ্লছ যি কেইজনে সায়েন্স ষ্ট্ৰীমৰ পৰা লাভ কৰিছে আৰু গাৰ্লছৰ কথা লিখা আছে ইয়াতে তেওঁলোকৰ এড্ৰেছসমূহ দিয়া আছে তোমালোকে দেখা পাইছা জিলা অনুযায়ী আছে বজালি এইচএস স্কুল সিনিয়ৰ সেকেন্ডাৰী স্কুল ওকে তো বাক্সা এই ধৰণে সকলোখিনি ডিটেইলছ ইয়াত লিখা আছে পাৰ্সেন্টেজ লিখা আছে সেশন লিখা আছে কিমান নম্বৰ পাইছে এইখিনি লিখা আছে লগতে এতিয়া কি হৈছে এইখন এখন লিষ্ট ওকে এই লিষ্টখন তোমালোকৰ ফাইনেল লিষ্ট হয় তো তোমালোকে যি কেজনে স্কুটি লাভ কৰিব তেওঁলোকৰ ইয়াতে যি কেজনৰ নাম থাকিব তেওঁলোকৰ স্কুটি লিষ্টত নাম আহিব আৰু স্কুটি লিষ্টত কি হ'ব যেতিয়া ডিস্ট্ৰিক্ট ওয়াইজ নোডেল অফিচাৰে এই লিষ্ট বিলাক ডিস্ট্ৰিবিউট কৰিব আৰু তোমালোকে হিবিলাকৰ আপডেট লাভ কৰিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ওকে তোমালোকে ইয়াত দেখা পাইছা সকলো কেজন ষ্টুডেন্টৰে কি আছে নাম আছে যি কেজনে 80% তকৈ বেছি নম্বৰ লাভ কৰিছে আৰু গোটেই এখন ডিস্ট্ৰিক্টৰ নাম আছে ইয়াত 30 টা পেজ আছে তোমালোকে নিশ্চয়কৈ দেখা পাইছা 30 টা পেজ আছে ইয়াতে তো তোমালোকক যদি লিষ্টসমূহ লাগে তেতিয়ালে তোমালোকে মোক কমেন্টত জনাবা ওকে মই তোমালোকক লিষ্টসমূহ প্ৰভাইড কৰাম ছোৱালীৰ লগতে লৰাৰ নামবিলাকো দিয়া আছে তোমালোকে দেখা পাইছা লিষ্ট অফ বয় ষ্টুডেন্টস 80% তকৈ যি কেজনে বেছি নম্বৰ পাইছে তেওঁলোকৰ নাম লিখা আছে ডিস্ট্ৰিক্ট ওয়াইজ দিয়া আছে ওকে তো তোমালোকে এইটো নাভাবিবা যে 60% তত এইবাৰ স্কুটি দিব বা 75% পালে দিব এইবাৰ 80% তোমালোকক মই আগতে কৈছো তো তোমালোকে ইয়াৰ কাৰণে প্ৰটেষ্ট কৰি লাভ নহব বিকজ মানে কি হয় চৰকাৰে অলৰেডি এইটো বস্তু ডিসাইড কৰিছে যোৱাবাৰে কৰিলে হয় বাট তেওঁলোক ওকে সেই কাৰণে তেওঁলোকে 60% আৰু 75% ক্ৰাইটেৰিয়াটো ৰাখি দিছিল বিকজ তেওঁলোকৰ ওপৰত বহুত বেছি প্ৰেছাৰ পৰিছিল ষ্টুডেন্টৰ ফালৰ পৰা আৰু তোমালোকে যদি ড্ৰপ দিম বুলি ভাবি আছা তেতিয়া তোমালোকে মেবি স্কুটিৰ কাৰণে এলিজিবল নহবা বিকজ কি হৈছে এইবাৰ যি কেজনে স্কুটি লাভ কৰিছে তেওঁলোকে এডমিশন লোৱা বুলি এটা তেওঁলোকে প্ৰুফ দিব লগা হৈছে হে মই ভাবো যে তোমালোকে ড্ৰপ দিলে নাপাবা মেবি বাট কনফাৰ্ম নহয় এটো তোমালোকে নাভাবা যে এটো কনফাৰ্ম হয় বিকজ আগতে বহুতে পাইছিল কিন্তু এই যোৱাবাৰ 24 চনত যি কেজন ষ্টুডেন্টে স্কুটি লাভ কৰিছিল ওকে এলিজিবল হৈছিল তেওঁলোকৰ ড্ৰপ দিয়া কেজনে কিন্তু পোৱা নাছিল তোমালোকে ইয়াত দেখা পাইছা সকলোখিনি ডিটেইলছ দিয়া আছে বয়জ আৰু সকলো কেইটা ষ্ট্ৰীমৰে কিন্তু লিষ্ট কেইখন ওলাইছে আৰ্টছ অফ কমাৰ্চ অফ সকলোখিনি ওকে তোমালোকে যদি লিষ্ট কেইখন লাগে তোমালোকক মোক কমেন্টত জনাবা মই এটা ব্যৱস্থা কৰি দিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং গাইস সি ইউ ইন দ্য নেক্সট ভিডিও